নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এটি টিপ চেনেললৈ সাজি পঢ়িম ক্লাস 6 ৰ ম্যাথমেটিক্সৰ যি অনুশীলনী 4D আছে এক্সাৰসাইজ 4D এইটো তোমালোকৰ লেসন 4 ৰ পূৰ্ণ সংখ্যা হোল নম্বৰৰ অন্তিমটো অনুশীলনী আজি আমি এইটো গোটেইখিনি কৰিম তোমালোকে ভিডিওটো লাইক কৰি দিবা অনুশীলনী 4D ৰ 1 নম্বৰ কৈছে যে খালি ঠাই পূৰ কৰা এই নম্বৰ দিছে যে এটা পূৰ্ণ সংখ্যাৰ লগত শূন্য যোগ কৰিলে যোগফল ড্যাশ হয় আমাক ইংৰাজী মাধ্যমত কৈছে যে fill in the blanks if a whole number is added to 0 the sum remains the whole number যদি কয় whole number কি আছিল 0 1 2 3 4 এইবিলাক ডট ডট গৈ থাকে যদি 0 লগত যদি এড কৰা হয় গতি যিকোনো এটা whole number মই 3 টো ধৰি ললো গতি 3 যোগ যদি 0 কৰো আমি কি পাম 3 পাম 0 লগত যিকোনো সংখ্যা যোগ কৰা হেতু সংখ্যা পাবা তোমালোকে 1 ৰ লগত 0 যোগ কৰা 1 হৈ পাবা শূন্য লগত যিকোনো সংখ্যা যোগ কৰা তোমালোকৰ মানটো সলনি নহয় যদি মানটো সলনি নহয় তোমালোকে এইটো আনসাৰ কি কৰিবা যে রিমেইন সেইটো যেটো সংখ্যাৰ লগত যোগ শূন্য যোগ কৰিলে হেতু থাকে গতিকে এইটো সংখ্যাই পাও গতিকে কি পূৰ্ণ সংখ্যাটোই পাও হোল নম্বৰটো পাও গতিকে আনসাৰটো হৈ যাব হোল নম্বৰ WHO হোল NUMBER হোল নম্বৰ ঠিক আছে ইয়াত আনসাৰটো হ'ব হোল নম্বৰ WHO হোল নম্বৰ লিখিবা খালি ঠাই কিয়নো আমি শূন্য লগত যিকোনো সংখ্যা যোগ কৰিলে আমি হেতু সংখ্যাই পাও সেই কাৰণে শূন্যক কি বুলি কয় শূন্যক এডিটিভ আইডেন্টিটি বুলি কয় শূন্যক এডিটিভ ADDE ADTIV এডিটিভ আইডেন্টিটি INDENTITY আইডেন্টিটি অসমীয়াত কয় যোগাত্মক অভেদ বুলি কয় যোগাত্মক অভেদ এই কাৰণে যোগাত্মক অভেদ বুলি কয় শূন্যক সেই কাৰণে শূন্যক যোগাত্মক অভেদ কিয় কয় কাৰণ ইয়াৰ যিকোনো সংখ্যা যোগ কৰিলে শূন্য যোগ কৰিলে কেতিয়া মানটো সলনি নহয় এই কাৰণে ইয়াক এডিটিভ আইডেন্টিটি বুলি কয় বুজি পাইছা এটো ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ কাৰণে যে শূন্য হৈছে এডিটিভ আইডেন্টিটি MCQ আকাৰে কিনা আহিব পাৰে গতিকে ইয়াত লিখিবা হোল নম্বৰ ঠিক আছে যে এটা পূৰ্ণ সংখ্যাৰ লগত শূন্য যোগ কৰিলে সংখ্যাটো পূৰ্ণ সংখ্যা পোৱা যায় বা পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা হয় অসমীয়াত হ'ব পূৰ্ণ সংখ্যা হয় বুজি পাইছা তাৰ পিছত আমাক নেক্সট দিস 2 নম্বৰটো যে if a whole number is divided by 0 the question become কৈছে যে এটা পূৰ্ণ সংখ্যাক শূন্যৰে হৰণ কৰিলে গতি পূৰ্ণ সংখ্যা যিকোনো লওঁৰ পৰা 3 লৈ লওঁ ইয়াক শূন্যৰে যদি হৰণ কৰি দিও কি আনডিফাইন হৈ যাব মিনিংলেছ হৈ যাব গতি কি আনসাৰ হ'ব মিনিংলেছ বা আনডিফাইন মিনিংলেছ MEANING মিনিং LESS মিনিংলেছ তোমালোকে ইয়াত লিখিবা ইয়াত ঠাই নাম লিখি দিও বি নম্বৰত লিখিবা মিনিংলেছ MEANING মিনিং LESS মিনিংলেছ অসমীয়াত লিখিবা যে সংজ্ঞাবদ্ধ নহয় যে সংজ্ঞাবদ্ধ নহয় বা আনডিফাইন্ড বুলি ক'ব পাৰি ঠিক আছে বি নম্বৰটো হ'ব সংজ্ঞাবদ্ধ নহয় হ'ব তাৰ পিছত আমাক 3 নম্বৰটো দিছে যে এটা পূৰ্ণ সংখ্যাক 1 এৰে পূৰণ কৰিলে পূৰণফল কি হয় যদি পূৰ্ণ সংখ্যাক 1 এৰে যদি আমি পূৰণ কৰো গতি 1 ক কয় মাল্টিপ্লিকেটিভ আইডেন্টিটি বুলি কয় মই যে আগৰ অনুশীলনীত কৈছিলো উচ্চাৰণ কৰিব পৰা নাছিলো হেতু 1 ক কয় MUL মাল্টিপ্লিকেটিভ TIV মাল্টিপ্লিকেটিভ আইডেন্টিটি বুলি কয় IDENTITY মাল্টিপ্লিকেটিভ আইডেন্টিটি বুলি কয় অসমীয়াত কয় এটো গুণাত্মক অভেদ বুলি কয় গুণাত্মক অভেদ ঠিক আছে গুণাত্মক অভেদ বুলি কয় অসমীয়াত 1ক গতিকে 1টোক গুণাত্মক অভেদ বুলি কয় 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰা হেতু সংখ্যা হয় যেনেকৈ মই 90 ৰ লগত 1 পূৰণ কৰিলে আমি 90 পাওঁ 3 ৰ লগত 1 পূৰণ কৰিলে আমি 3 পাওঁ ঠিক আছে 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰা হেতু সংখ্যা পাওঁ গতিকে হেতু সংখ্যা পাওঁ কি পূৰ্ণ সংখ্যাৰ লগত পূৰণ কৰিলে পূৰ্ণ সংখ্যাই পাওঁ গতিকে এইটোৰ আনসাৰ কি হৈ যাব যে the whole number is multiplied by 1 the product remains যে একে পূৰণ কৰিলে গতিকে চেঞ্জ নহয় আনচেঞ্জ গতিকে আনসাৰ হ'ব আনচেঞ্জ UNCHANG আনচেঞ্জ ইয়াত লিখিব যে পৰিৱৰ্তন নহয় পৰিৱৰ্তন নহয় বা মান পৰিৱৰ্তন নহয় বুলি দিব পাৰা এটো কল সি নম্বৰটোৰ উত্তৰ বুজি পাইছা তাৰপিছত ডি নম্বৰ দিছে যে এটা পূৰ্ণ সংখ্যা শূন্যৰে পূৰণ কৰিলে পূৰণফল গতি শূন্যৰে পূৰণ কৰিলে কিন্তু শূন্য পাম তোমালোকে দেখা 3 পূৰণ শূন্য কৰিলে আমি শূন্য পাম যিমান সংখ্যা কৰা নকৰা কিয় 10 পূৰণ শূন্য কৰিলে শূন্য পাম শূন্য যদি পূৰণ হৈ থাকে কোনো এটা সংখ্যা লগত তেতিয়া আমি শূন্যই পাম ঠিক আছে গতিকে এইটো হৈ যাব শূন্য পাম ঠিক আছে গতিকে এইটো আনসাৰ খালি হ'ব শূন্য
ডি নম্বৰ যেটো কৈছে যে ইফ এ হোল নাম্বাৰ ইজ মাল্টিপ্লাইড বাই 0 দ্য প্ৰডাক্ট বিকাম 0 গতিকে 0 পাম সদায় 0 পাম ঠিক আছে 0 লগত যিকোনো সংখ্যা পূৰ্ণ থাকিলে 0 পাম মনত থাকিব না এতিয়া ই নম্বৰ দিছে যে এটা পূৰ্ণ সংখ্যাক একেৰে হৰণ কৰিলে হৰণফল গতিকে এটা পূৰ্ণ সংখ্যা আমি কি যিকোনো ধৰি লব পাৰে 7 ধৰি লও পূৰ্ণ সংখ্যাটো 7 এক 1 এৰে হৰণ কৰিলে হৰণফল কি পাম গতিকে 1 এৰে যদি আমি হৰণ কৰো গতিকে ভাগ 1 তাৰ মানে ভাগ 1 গতিকে এটা সংখ্যাৰ তলত একো নাথাকে মানে 1 আছে 4 1 2 3 4 5 6 7 যিবিলাক লিখো এইবিলাক সংখ্যাৰ তলত একো নাই মানে 1 কে আছে মনত ৰাখিবা 1 কে থাকে ওপৰটো কয় নিউমাৰেটৰ তলটো কয় ডিনোমিনেটৰ ওপৰটো কয় লব তলটো কয় হৰ গতিকে লবৰ মান যিমানে নাথাকক কিয় হৰটো সদায় নাথাকিলে হৰটো 1 থাকে ঠিক আছে গতিকে কোশ্চেন আহিব পাৰে যে পূৰ্ণ সংখ্যাবিলাকৰ হৰ কিমান গতিকে সকলো পূৰ্ণ সংখ্যাৰ হৰ 1 গতিকে 0 ৰ তলত একো নাই মানে 1 আছে ঠিক আছে গতিকে এইটো কি হ'ব এটা পূৰ্ণ সংখ্যাক 1 এৰে হৰণ কৰিলে হৰণফল একে থাকে গতিকে ইয়াত লিখিবা একে থাকে ইয়াত ঠাই নাই গতিকে ইয়াত লিখি দিও ই নম্বৰটো এনসাৰ কৰিব যে একে থাকে খালি ঠাই হ'ব একে থাকে ঠিক আছে ইংৰাজী মাধ্যম লিখিবা যে সেম ৰিমেইন সেম বা সেম অকল সেম বুলি লিখি দিবা হৈ যাব একৰ লগত পূৰণ কৰিলে বা হৰণ কৰিলে আমি এক সেম সংখ্যাই পাম পৰিৱৰ্তন নহয় বুলিও দিব পাৰা বা আনচেঞ্জ বুলিও দিব পাৰা ঠিক আছে এইখিনি গল আমাৰ 1 নম্বৰটোৰ সমাধান তোমালোকে বুজি পাইছানে ধুনিয়া হয় কিন্তু অংকবিলাক 2 নম্বৰ দিছে যে হুইচ ওয়ান ইজ কারেক্ট মানে কি তলৰ কোনটো শুদ্ধ সো আমাক দিছে এইটো প্ৰথমত এনেকুৱা দিছে তো আমি যদি চাও ইয়াত তোমালোকে চাব পাৰা ইয়াত চাব পাৰা যে 4 ভাগ 2 2 ভাগ 4 মানে কেনেকুৱা কথা 4 ভাগ 2 মানে 2 টো তলত আহিব যদি 4 ভাগ 2 কৰিলে 2 1 গুণ 2 2 2 গুণ 4 গতি 2 পাও আকৌ 2 ভাগ 4 আছে 2 ভাগ 4 কৰিলে 2 টো ওপৰত থাকিব 4 টো তলত আহিব গতি 2 1 গুণ 2 2 2 গুণ 4 গতিকে ইয়াত পালো আমি ওপৰত পালো 1 তলত পালো 2 আৰু ইয়াত এখন মানে 1 এ আছে এটো পালো 2/1 ইয়াত পালো 1/2 গতিকে একে নেকি এটো একে নহয় গতিকে এটো অশুদ্ধ ঠিক আছে এটো হ'ব অশুদ্ধ লিখিবা 1 নম্বৰ হ'ব অশুদ্ধ 2 ৰ এ অশুদ্ধ ঠিক আছে ইংৰাজীত হ'ব নট কারেক্ট ইংৰাজীত লিখিবা নট কারেক্ট C O R R E C T নট কারেক্ট এতিয়া আমাক নেক্সট দিছে 2 নম্বৰটো 2 নম্বৰ দিছে যে 99 into 77 77 into 99 গতি ঠিক আছে এটো শুদ্ধ হ'ব কিয়নো ক্ৰম বিনিময় বিধি ক্ৰমটো বিনিময় কৰি দিছে গতি ক্ৰম বিনিময় বিধি না জানা ক্ৰম বিনিময় কি কয় গতিকে 2 ৰ বি 2 বি আমাক কি দিছে 99 into 77 equal to 77 into 99 দিছে ঠিক আছে গতিকে এইটো আমাক দিছে গতিকে এইটো যেহেতু ক্ৰম বিনিময় বিধি গতিকে এইটো আমাক লিখিব লাগিব সাইডত লিখি দিবা ক্ৰম বিনিময় বিনিময় ইংৰাজীত কয় কমিউটেটিভ প্ৰপাৰ্টি বিনিময় বিধি ঠিক আছে ক্ৰম বিনিময় বিধি ইংৰাজীত কয় কমিউটেটিভ প্ৰপাৰ্টি C O M U T A T I P কমিউটেটিভ প্ৰপাৰ্টি P R O P E R T Y প্ৰপাৰ্টি ঠিক আছে গতিকে কমিউটেটিভ প্ৰপাৰ্টিটো মিলি গৈছে গতিকে ইয়েস ট্ৰু therefore true T R U true বা কারেক্ট দিব পাৰা C O R E C T কারেক্ট অসমীয়াত শুদ্ধ ঠিক আছে এইটো হৈ গল ইয়াৰ উত্তৰটো বি নম্বৰটো তোমালোকে বুজি পাই আছা নে মই এনে বক কৰি আছো বুজি পাই আছা যদি এতিয়া লাইক কৰি দিয়া ভিডিওটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা সি নম্বৰ বহুতে সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেক কৰাচোন সাবস্ক্ৰাইব কৰা আছে নে নাই দেখাচোন সাবস্ক্ৰাইব কৰা আছে নে নাই সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইবটো কৰি লোৱা ইডি এটা লক হ'ব সাবস্ক্ৰাইব কৰা থাকিলে ইডি লেখা থাকিব আৰু বেল আইকন থাকিব সাইডত সি নম্বৰ দিছে 9 - 8 = 8 - 9 গতিকে বিয়োগে ক্ৰম বিনিময় বিধি কমিউটেটিভ প্ৰপাৰ্টি মানি নচলে গতিকে এইটো হৈ যাব অশুদ্ধ গতিকে কমিউটেটিভ প্ৰপাৰ্টি তোমালোকক একবাৰ দেখাই দিও কি হয় কমিউটেটিভ প্ৰপাৰ্টিটো ইয়াত ৰাফ কৰি দিও সুবিধা হ'ব C O M U T A T I P কমিউটেটিভ প্ৰপাৰ্টি P R O P E R T Y প্ৰপাৰ্টি বা অসমীয়াত কয় ক্ৰম বিনিময় বিধি ঠিক আছে ক্ৰম বিনিময় বিধি কি হয় তোমালোকে চোৱা যদি মই 2 into 3 কৰো আকৌ 3 ৰ ইবাৰ পিছত লিখিছো 2 into 3 কৰিলে 6 হয় এবাৰ 3 ৰ মই আগত লিখিম ক্ৰমটো বিনিময় কৰি দিম মানে কমিউটেট কৰি দিম এই দুইটা পিছত লিখি দিম উল্টা উল্টিকে লিখিলো গতি 3 পূৰণ 2 তথাপি 6 হ'ব গতিকে সেই কাৰণে পুৰণে কমিউটেটিভ প্ৰপাৰ্টি বা ক্ৰম বিনিময় বিধি মানি চলে কিন্তু বিয়োগ আৰু হৰণে নচলে তোমালোকে চেক কৰা যদি মই 2 ভাগ 4 কৰো কিমান হ'ব 2 ওপৰত যাব 4 তলত আহিব গতি 2 1 গুণ 2 2 2 গুণ 4 গতি 1/2 পাই যাও
এতিয়া আকৌ মই 4টা আগত লিখো আৰু 2টো পিছফালে লিখো কোৰণটো বিনিময় কৰি দিও কোৰণটো বিনিময় কৰি দিলে কি হ'ব 4টো ওপৰত আহিব ভাগ 2টো তলত আহিব 2 1 গুণ 2 2 2 গুণ 4 তাৰ মানে আমি 2/1 পালো গতিকে সংখ্যাৰ তলত 1 থাকে গতিকে তাৰ মানে 2 পাইছো গতিকে এইটো পাইছো 1/2 এইটো পাইছো হাফ এইটো পাইছো 2 গতিকে একে নেকি একে পোৱা নাই কোৰণটো বিনিময় কৰি দি সেই কাৰণে ভাগে কোৰণ বিনিময় বিধি মানি নচলে ভাগ নচলে বিয়োগ নচলে অকল পূৰণ আৰু যোগহে কোৰণ বিনিময় বিধি মানি চলে মনত থাকিব ইম্পৰ্টেন্ট 1 নম্বৰৰ প্ৰশ্ন কিন্তু এমসিকিউ টাইপৰ আহিব পাৰে অকল যোগ আৰু পূৰণে কোৰণ বিনিময় বিধি মানি চলে কিন্তু হৰণ আৰু বিয়োগ সাবট্ৰেকশন আৰু ডিভিজনটো মানি নচলে ঠিক আছে তোমালোকে সাবট্ৰেকশন চেক কৰা 6 - 4 কৰিলে কিমান পাওঁ আমি 2 পাওঁ কিন্তু কোৰণটো যদি মই বিনিময় কৰি দিম 4 আগত লিখো 6 টো পিছত লিখো গতিকে -2 পাই যাম গতিকে -2 আৰু +2 একই নহয় গতিকে কোৰণ বিনিময় বিধি মানি নচলে মাইনাসে বিয়োগে ঠিক আছে যোগে চলে কাৰণ তোমালোকে 2 + 3 কৰা 5 পাবা আকৌ 3 টো আগত লিখা 3 + 2 কৰা 5 এ পাবা গতিকে সেই কাৰণে যোগ আৰু পূৰণে চলে হৰণ আৰু বিয়োগে নচলে ঠিক আছে এইখিনি মেইন বস্তু এতিয়া তোমালোকে পাৰিবা সি নম্বৰটো সি নম্বৰ দিছে যে 9 - 8 = 8 - 9 গতিকে কোৰণ বিনিময় হৈ আছে এবাৰ 9 টো আগত লিখিছে মানে কোৰণটো বিনিময় কেনেকৈ এইটো ধৰণৰ কথা যে এইটো যদি ধৰি লওঁ যে 2 * 3 গতিকে 3 টো আমি আগত লিখো 2 টো আমি পিছত লিখো গতিকে 3 2 গুণ 6 2 3 গুণ 6 3 2 গুণ 6 গতিকে পূৰণে মানি চলে কিন্তু হৰণ মানি নচলে তোমালোকে সহ বিয়োগে মানি নচলে কাৰণ 6 - 4 কৰিলে 2 হয় আকৌ 4 - 2 কৰিলে ইয়াত যদি আমি লিখি দিও 4 - এইটো দ্বিতীয় লাইনত আছে যে আমি আগত লিখিছো 6 টো আমি দ্বিতীয়ত লিখিলো এতিয়া -2 পাওঁ -2 আৰু 2 টো ইকুৱেল নহয় এনেকৈ কৰিছে তো বস্তুটো একে নহয় মাইনাসে নচলে বিয়োগে নচলে গতিকে 9 - 8 = দিয়া আছে 8 - 9 গতিকে আমি কৰিলে 9 ৰ পৰা 8 গলে 1 পাওঁ 8 ৰ পৰা 9 গলে -1 পাওঁ গতিকে not ইকুৱেল নহয় গতিকে অশুদ্ধ লিখি দিম যে অতএব therefore not true true অসমীয়াত লিখিব যে শুদ্ধ নহয় ঠিক আছে এইখিনি আনসার কৰিবা হৈ যাব সি নম্বৰটো এইখিনি এতিয়া আমি ডি নম্বৰটো কৰিম ডি নম্বৰ দিছে 0/3 এইটো গতিকে হৰণৰ ক্ষেত্ৰত কি কোৰণ বিনিময় বিধি মানি চলে নেকি নচলে হৰণ আৰু বিয়োগে নচলে গতিকে এইটো অশুদ্ধ হৈ যাব ডি তোমালোকে কৰিছা 0/3 = 3/0 দি আছে গতিকে 0 ভাগ মানে তলত আহিব 3 টো তলত আহিব 3 আছে 3 লিখিম ভাগ মানে এনেকৈ টান আহিব 0 টো তলত আহিব গতিকে এইটো সমান নেকি সংখ্যাটা তলত সদায় 1 থাকে 1 বা 1 তকৈ বেছি থাকিব মাইনাস বা প্লাস থাকিব পাৰে কিন্তু 0 কেতিয়া থাকিব নৰে এইটো মনত ৰাখিবা গতিকে এইটো আনডিফাইন হৈ যাব গতিকে এইটো সহজ নহয় গতিকে 0 তলত 1 থাকে 2 থাকে 3 থাকে যি কোনো থাকিব পাৰে সংখ্যা গতিকে এইটো ঠিকই আছে 0 হ'ব ইয়াৰ মান 0 হ'ব কিন্তু এইটোৰ মান আনডিফাইন হৈ যাব আনডিফাইন ঠিক আছে মানে সংজ্ঞাবদ্ধ নহয় গতিকে এইটো অশুদ্ধ লিখিম যে অশুদ্ধ not true true লিখিবা যে শুদ্ধ নহয় বুজি পাইছা সহজ একেবাৰে এই হ'ল ডি নম্বৰটো এতিয়া 3 নম্বৰ প্ৰশ্নবিলাক দিছে যে হুইচ ভ্যালু ইজ আনডিফাইন্ড মানে কৈছে যে তলৰ কোনটো মান অনিৰ্ণয় গতিকে আমাক প্ৰথমত এই নম্বৰটো দিছে এইটো দিছে এই নম্বৰ 0/9999 গতিকে 0/9999 মানে এনেকুৱা দিয়া আছে গতিকে এইটো কি এইটো ডিফাইন হয় এইটো আনডিফাইন নহয় গতিকে 0 তলত 1 10 20 যি ইচ্ছা সেইটো দিব পাৰি ঠিক আছে গতিকে সংখ্যাৰ তলত ইমানখিনি থাকিব পাৰে গতিকে এইটো ডিফাইন হ'ব ঠিক আছে সো গতিকে আমি এই নম্বৰটো সলিউশন লিখিম যে 3 ৰে 0 এইটো দিয়া আছে গতিকে 0 এইটো দিছো 4টা 9 লিখিছো অতএব দিব যে নিৰ্ণয় কৰিব পাৰি can be defined ঠিক আছে এইটো এই নম্বৰটো লিখিবা তাৰপিছত বি নম্বৰ 0 * 0 কিমান হৈ যাব 0 হৈ যাব গতিকে এইটো ডিফাইন যদি বি নম্বৰটো লিখিবা 0 * 0 0 * 0 0 হৈ যায় অতএব নিৰ্ণয় কৰিব পাৰি can be defined তাৰপিছত সি নম্বৰ দিছে এইটো যে 1001/1 1 লাখ দিছে 1 লাখ দিছে গতিকে 1 কথা নাই 1 তলত যিমানখিনি সংখ্যা দিয়া থাকিব পাৰে গতিকে এইটো ডিফাইন এইটোও ডিফাইন সি নম্বৰটো ডিফাইন এইটো এমসিকিউৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহিব পাৰে ভালকে চাবা সি নম্বৰটো তেনেকুৱা দিছে আমি ভাগ কৰি লিখিছো তলত লিখিছো এনেকৈ ভাগ দি তনেকে বাটে কি ফৰ্মত লিখিছো লিখিছো অতএব can be defined বা নিৰ্ণয় কৰিব পাৰি তাৰপিছত যেটো এইটো দিছে যে 1/0 গতিকে 1/0 মানে কি ওপৰত 1 তলত 0 গতিকে তলত কেতিয়া 0 হ'ব নোৱাৰে নেভাৰ
ঠিক আছে গতিকে এইটো ডিফাইন নহয় এইটো হৈছে আনডিফাইন গতিকে অপশন ডি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ আনডিফাইন হৈ যাব ডি নম্বৰটো গতিকে আনসাৰটো কৰিবা যে 1/0 লিখিবা আনডিফাইন অনিৰ্ণয়ক গতিকে ডি নম্বৰটো হৈছে অনিৰ্ণয়ক বুজি পাইছা এইটো গল 3 ৰ ডি উত্তৰ সেম এইটো হৈ যাব আনডিফাইনটো এটা 4 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিম তোমালোকে 4 নম্বৰ প্ৰশ্ন কি দিছে তোমালোকে কিতাপত চোৱা কৈছে যে which of the following is correct and name the property used property আমাক নাম দিব কৈছে কোনটো আৰু শুদ্ধ এইটো ক'ব কৈছে গতিকে আমাক কৈছে যে তলৰ কোনটো শুদ্ধ আৰু ব্যৱহাৰ হোৱা বিধিটোৰ নাম লিখা গতিকে বিধি আমি তিনিটা পাইছো এটা ক্ৰম বিনিময় এটা সহযোগ বিধি আৰু এটা বিতৰণ বিধি এসোসিয়েটিভ প্ৰপাৰ্টি মানে কি সহচাৰ্য বিধি বা সহযোগ বিধি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বিতৰণ বিধি পাইছো আন এটা পাইছো আমি কমিউটেটিভ প্ৰপাৰ্টি মানে ক্ৰম বিনিময় বিধি গতিকে কোনটো হেতু আমাক ক'ব কৈছে সো গতিকে তোমালোকে যদি পাহৰি গৈছা আকৌ কৈ দিও গতিকে এই নম্বৰ একে আছে গতিকে এই নম্বৰ 4 এ সলিউশন কোনটো বিধি প্ৰয়োগ কৰিছে আমাক ক'ব কৈছে শুদ্ধ বিধিটো প্ৰপাৰ্টি আমাক দিছে প্ৰথমত যে 2 * 3 + 5 দিছে = 2 * 3 + 5 দিছে গতিকে এইটো কোনটো বিধি ব্যৱহাৰ হৈছে গতিকে 2 পূৰণ এবাৰ 3 হৈছে আৰু 2 পূৰণ এবাৰ 5 হৈছে এবাৰ 5 হৈছে ঠিক আছে গতিকে এইটো কেনেকুৱা ধৰণৰ এইটো অকমান মিস্টেক হৈ আছে কি চাব লাগিব 2 * 3 2 * 5 গতিকে কোনটো শুদ্ধ আৰু ব্যৱহাৰ হোৱা বিধিটো নাম গতিকে এটো শুদ্ধ নহয় এটো যদি বিতৰণ বিধি হলে হয় তিনিটা আছে গতিকে বিতৰণ বিধি হ'ব লাগিছিল বিতৰণ বিধি মানে হৈছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হোৱা নাই কাৰণ 2 পূৰণ 3 ঠিকে আছে কিন্তু 2 পূৰণ 5 হ'ব লাগিছিল ইয়াত অকল 5 আছে গতিকে এইটো অশুদ্ধ ইয়াত দুইটো মিসিং হৈ আছে গতিকে অশুদ্ধ লিখিম যাতে অশুদ্ধ ঠিক আছে এইটো হৈছে অশুদ্ধ ইংৰাজীত লিখিবা নট কাৰেক্ট CORRECT নট কাৰেক্ট এতিয়া বি নম্বৰটো কৰিম বি নম্বৰ দিছে 4 * 7 * 0 4 * 7 * 0 = কি দিছে 4 * 7 গতিকে এইটো চাও হয় নহয় এইটো শুদ্ধ আছে 4 * 7 সৰি যোগ আছে নহয় মানে ইয়াত পূৰণ আছে গতিকে 7 পূৰণ 0 0 হৈ যায় 0 পূৰণ 0 0 হৈ যায় তেতিয়া 4 * 7 হয় গতিকে এইটো অশুদ্ধ হ'ব 0 কি হয় 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হৈ যায় কি মানে ডাঙৰ সংখ্যা হলে উপায় নাই এইটো 0ই হ'ব উপায় হেছ নাথিং বুজি পাইছা গতিকে এইটো 0 হ'ব গতিকে এইটো অশুদ্ধ হ'ব অশুদ্ধ ঠিক আছে বুজি পাইছা ইংৰাজীত লিখিবা নট কাৰেক্ট এটা সি নম্বৰটো কৰিম সি নম্বৰ দিছে আমাক কি 3 + 1 + 2 3 + 1 + 2 দিছে ইফালে দিছে কি ইফালে দিছে 3 + 1 + 3 + 2 3 + 1 + 1 + সৰি 3 + 2 গতিকে এইটো কোনো প্ৰপাৰ্টি পৰিছে নেকি এইটো কোনো প্ৰপাৰ্টি পৰা নাই এনেকুৱা কোনো ধৰণৰ প্ৰপাৰ্টি নাই তিনিটা যোগ কৰিছে সহযোগ বিধি এবাৰ তিনিটা 1 ৰ লগত হৈছে কিন্তু প্লাস আকৌ বেলেগ আছে ইয়াত মান তোমালোকে চোৱা 1 আৰু 2 3 3 যোগ 3 6 হয় ইয়াত কিমান হয় 3 আৰু 1 4 4 আৰু ইফালে 5 4 আৰু 5 9 হৈ যায় গতিকে এইটো নট ইকুৱেল টু হয় গতিকে শুদ্ধ নহয় লিখিম শুদ্ধ নহয় ঠিক আছে ইংৰাজীত লিখিবা নট ডিফাইন not correct 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 which is correct কৈছে কিন্তু not correct এতিয়া ডি নম্বৰটো দিছে এইটো 123 উঠাই লওঁ ডি নম্বৰটো ইয়াত দিছে 123 into 500 যোগ 123 is equal to 123 into 500 হ'ব বিতৰণ বিধি হলে 500 হ'ব যোগ 123 into 23 গতিকে এইটো ঠিকে আছে এইটো বিধিত পৰিব গতিকে 123 পূৰণ 123 তোমালোকে চাও এইটো বিতৰণ বিধিত পৰিছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি কেনেকৈ প্ৰথমত এইটো দি এইটো পূৰণ হৈছে ঠিক আছে এইখিনি হৈছে আকৌ এইটো দি এইটো পূৰণ হৈছে গতিকে 23 পূৰণ 23 ঠিক আছে গতিকে এইটো হয় লিখিম কাৰেক্ট CORRECT কাৰেক্ট গতিকে শুদ্ধ হয় ঠিক আছে আৰু কি বিধি এইটো লিখিব কৈছে না বিধিটোৰ নাম লিখা গতিকে এইটো কি বিতৰণ বিধি লিখিম যে বিতৰণ বিধি বা যেহেতু সিন্স বিতৰণ বিধি ঠিক আছে যে শুদ্ধ হয় বিতৰণ বিধি মতে ইংৰাজীত লিখিবা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি কয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি PROPERTY ঠিক আছে যেহেতু দিবা যেহেতু ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এইখিনি কৰিবা হৈ যাব আনসাৰ এইটো অসমীয়া মাধ্যমৰ কাৰণে লিখিবা এইটো ইংৰাজী মিডিয়ামৰ কাৰণে লিখিবা এইটো গল আমাৰ সাইডৰ
A B C D ৰ সমাধান তোমালোকে বুজি পাইছানে